আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ আসন পুনৰবাৰ অলংকৃত নকৰে তাৰ বাবে আপুনি অন্বেষণ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, মুখ্যমন্ত্ৰী এগৰাকীক ৰাইজে নিৰ্বাচন কৰিব, ৰাইজে ভোট দিব, তাৰপিছত জয় পৰাজয়ৰ কথা আহিব। অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সি মোৰ এটা বিশ্বাস যে জনতাই পুনৰবাৰ তেখেতক অধিষ্ঠিত কৰিব। আপুনি এতিয়া 6 মাহ সম্পূৰ্ণ হৈছে, নিৰ্বাচনলৈ আৰু 2 মাহ আছে, অৰ্থাৎ আপুনি 8 মাহে একো নাখাব। এতিয়ালৈকে আপুনি একো খোৱা নাই, মানে আপুনি অন্ন মুখত দিয়া নাই। জ্যেষ্ঠসকল দাতাসকল আৰু মোৰ এই 44 নং 44 কাৰ্যকৰ্তা জ্যেষ্ঠ দাদাসকলে আৰু কনিষ্ঠ দাদাসকলে যিটো মোক দিছে উৎসাহ, আচলতে সেইটো মই উৎসাহ দুগুণ পাইছোঁ। আমি যিদিনাখনৰ পৰা অনশনত আমাৰ গংগু চেত্ৰী ওৰপে মহেন্দ্ৰ চেত্ৰী অনশনত বহিছে, আমি সেইদিনাৰ পৰা আমাৰ এখন তদাৰ কমিটি আমি গঠন কৰিছিলোঁ। তদাৰ কমিটিখনত আমাৰ সম্পাদক আৰু সভাপতি আমাৰ মোৰ কাষতে আছে আমাৰ ৰাজীৱ গায়ন, আৰু সম্পাদক আছিলে তৰুণ দাস বুলি। আমি প্ৰতিটো মুহূৰ্ততে দাদাক আমি খবৰ লৈ আছোঁ। বিগত 6টা মাহে মুখত এমুঠিও অন্ন নিদিয়াকৈ অনাহাৰে অন্বেষণ কৰি থকা এজন ব্যক্তিক আজি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। ব্যক্তিজনৰ ঘৰ হৈছে যোৰহাট নগৰৰ পৰা কিছু নিলগৰ ঐতিহাসিক মালৌ পথাৰত। আচলতে আমি সাধাৰণতে অন্বেষণ বুলি ক'লে কি বুজোঁ? কোনোবা ৰাজনৈতিক দলৰ নেতা বা ৰাজনৈতিক দলে বা সামাজিকভাৱে বা ব্যক্তিগত কাৰণতো কিছু অভাৱ অভিযোগক লৈ কিছু ব্যক্তিয়ে অন্বেষণ কৰে, সেই অভাৱ অভিযোগ পূৰণৰ বাবে। কিন্তু আজি যিজন ব্যক্তিয়ে অন্বেষণ কৰিছে তেওঁ কাৰণ সুধিলে কিন্তু আপোনালোক আচৰিত হ'ব। তেওঁ আজি বিগত 6টা মাহে অন্বেষণ কৰি আছে কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকৈ পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত নকৰে তেতিয়ালৈকে এজন ব্যক্তিয়ে অন্বেষণ কৰিছে। মই প্ৰথমে সহযোগী ব্যক্তিজনক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এইজনে হৈছে মালৌ পথাৰৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু চেত্ৰী। তেওঁ 2025 চনৰ 20 জুলাইৰ পৰা একেৰাহে বিগত 6টা মাহ তেওঁ অন্বেষণ কৰি আছে, অৰ্থাৎ মুখত এমুঠিও অন্ন দিয়া নাই। তেওঁ এই কাৰণে অন্বেষণ কৰিছে যেতিয়ালৈকে, মই পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত নকৰে তেতিয়ালৈকে তেওঁ এই অন্বেষণ। সহযোগী মই পুনৰবাৰ ৰাইজক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁ এই অন্বেষণ কাৰ্যসূচীত কিন্তু গাঁওবাসী ৰাইজেও সহযোগিতা কৰি থকা দেখিবলৈ পোৱা গৈছে। এইজন ব্যক্তি নাম মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু চেত্ৰী, আৰু গংগু চেত্ৰীয়ে বিগত 6টা মাহ অন্বেষণ এক কাৰ্যসূচী হাতত লৈছে। মই পোনে পোনে তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনি এক ব্যতিক্ৰম কাৰ্যসূচী হাতত লৈছে, অন্বেষণ কৰিছে, আপোনাৰ নিজৰ কোনো ব্যক্তিগত লাভালাভৰ বাবে নহয়। আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ আসন পুনৰবাৰ অলংকৃত নকৰে তাৰ বাবে আপুনি অন্বেষণ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, মুখ্যমন্ত্ৰী এগৰাকীক ৰাইজে নিৰ্বাচন কৰিব, ৰাইজে ভোট দিব, তাৰপিছত জয় পৰাজয়ৰ কথা আহিব, কিন্তু আপুনি কিয় এনেধৰণে অন্বেষণ কাৰ্যসূচী হাতত লৈছে? চাওক, অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সি মোৰ এটা বিশ্বাস যে জনতাই পুনৰবাৰ তেখেতক অধিষ্ঠিত কৰিব। এই কাৰণে তেখেতে প্ৰথম অসমখনৰ কাৰণে, যিহেতু আমি ধৰ্মীয় একাষাৰী মানুহ আমি, কাৰণ তেখেতে প্ৰথম কাম কৰিছিল যি সত্ৰ ভূমি তেখেতে বেদখল মুক্ত কৰিছিল, আৰু সত্ৰ মাতৃ বেদখল কৰাৰ দিনৰ পৰাই মোৰ অনুভৱ হৈছিল যে এই ব্যক্তিজন আচলতে সাধাৰণতে মানুহ হিচাপে আমি দেখা পাইছোঁ, এই ভগৱান হিচাপে তেখেত আচলতে এই যুগত এই অৱতাৰ লৈ তেখেতে অসমখন উদ্ধাৰ কৰিবলৈ আহিলে। তেতিয়া মই এই সিদ্ধান্ত ল'লোঁ যে অন্বেষণে তেখেতক যদি এই ভগৱানৰ ওচৰত যাতে কৃপা কৰক, তেখেতৰ মংগলৰ অৰ্থে তেখেতৰ যি অহা অপৰায় মংগলবিলাক নাশ কৰক পৰম পিতাই পৰম ঈশ্বৰে। সেইকাৰণে মই এই সিদ্ধান্ত লৈছোঁ তেখেতক, আৰু ৰাইজে নিশ্চিতভাৱে তেখেতকে অধিষ্ঠিত কৰিব মুখ্যমন্ত্ৰী হিচাপে, মোৰ বিশ্বাস। আৰু আপুনি এতিয়া 6 মাহ সম্পূৰ্ণ হৈছে, নিৰ্বাচনলৈ আৰু 2 মাহ আছে, অৰ্থাৎ আপুনি 8 মাহে একো নাখাব। এতিয়ালৈকে আপুনি একো খোৱা নাই, মানে আপুনি অন্ন মুখত দিয়া নাই? অন্ন মুখ মই নাই দিয়া, ফল মূল গাখীৰ আপোনাৰ বুট মগু দি, আৰু সবে ৰাইজে মোক যথেষ্ট উৎসাহ ৰাইজেহে দিছে মোক, কাৰণ ৰাইজে অনুটাইম অৰ্ডাৰ দেখিছে, মহিলা মাসকলে আহি মোক, জ্যেষ্ঠসকল দাতাসকলে আৰু মোৰ এই 44 নং 44 কাৰ্যকৰ্তা জ্যেষ্ঠ দাদাসকলে আৰু কনিষ্ঠ দাদাসকলে যিটো মোক দিছে উৎসাহ, আচলতে সেইটো মই উৎসাহ দুগুণ পাইছোঁ। সেইটো কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা, ৰাতিপুৱা পুৱা প্ৰাৰ্থনা, গধূলি দিনত নাম, গধূলি প্ৰাৰ্থনা কৰি মই তেনেকৈ আছোঁ।
আপুনি যে ইমান দিন অন্বেষণ কৰিছে 6 মাহ সম্পূৰ্ণ হ'ল আৰু 2 মাহ আপুনি অন্বেষণ কৰিব এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে গম পাইছে জানো এতিয়ালৈকে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া কাণত পৰিছে হয়তো মই নাজানো কিন্তু মোৰ আচলতে মোৰ তেনেকুৱা নহয় কাৰণ কেলৈ মোৰ যিটো নিজৰভাৱে ব্যক্তিগতে মই এইটো কৈছোঁ যে যিটো কাম কৰোঁ কাকো দেখুৱাই নহয় এইটো কাৰণ মই তেখেতক এইটো আচলতে আপোনালোকে আহিছে কিন্তু মই আচলতে এইটো ভগৱানৰ ওচৰত এনেকৈ প্ৰাৰ্থনা কৰি আছোঁ তেনেকুৱা মোৰ তাক কথা নাই যে তেখেতে গম পাব লাগিব কিবা নহয় কিন্তু মই তেখেতক আন্ধাৰত থাকি মই আচলতে কাম কৰি বেছি ভাল পাওঁ মই আৰু কোনোবা ৰাজনৈতিক নেতা বা ইয়াত আহিছে নি আপোনাৰ আহিছে আমাৰ জিলাৰ সভাপতি মহোদয় ডাঙৰীয়াৰ যথেষ্ট খবৰ লৈ আছে তেখেতৰ আৰু আমাৰ বিধায়ক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আৰু বৈশিষ্ট্যত আমাৰ যিসকল নেতাসকল আহি ইয়াত খা খবৰ লৈ আছে মোৰ কথা হ'ল কি তেখেতক ভৱিষ্যতত যাতে আৰু তেখেতৰ যিটো ইয়াত জন্মদিন 1 ফেব্ৰুৱাৰী দিন তেখেত যোৰহাটতে জন্ম হৈছিল আৰু ইয়াতে উদযাপন যাতে উলহ মালহেৰে সকলো ৰাইজে ইয়াতে আমি কৰিম বুলি যাতে জিলাৰ সহযোগ আমাৰ মণ্ডলৰ সহযোগত আমি 44 অঞ্চলৰ সহযোগত ৰাইজৰ এই অঞ্চলৰ ৰাইজৰ যাতে আমি উল্লাস মালহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যাতে এই জন্মদিনটো জয়ন্তী পালন কৰিম বুলি আশা কৰিছোঁ আপোনাৰ স্বাস্থ্য কেনেকুৱা এতিয়া মই এতিয়া ডক্টৰ নাৰ্ছ লাগি আছে পুৱা গধূলি আহে আমাৰ শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰত আছে আৰু তেখেতলোকে অহৰহ চেষ্টা মোক চাই আছে দিনে ৰাতি আহে এইখিনি মই এতিয়ালৈকে কেতিয়াবা কেতিয়াবা অসুস্থ হওঁ কিন্তু নামে যিটো নাম মই এঘণ্টা কৰোঁ অসমৰ মানুহৰ মুখ্যমন্ত্ৰী হৈ এঘণ্টাৰ নাম ঈশ্বৰৰ নাম কৰোঁ সেই নামেৰে মই অকণমান সুস্থ হিচাপে মই আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যিহেতু ৰাইজ আছে মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি অকণমান ইফালে হওক আমি বেক লাইটটো পৰিলে অকণমান অসুবিধা হৈ যাব হ'ব ইমান মানুহ হ'ব কি ক'ব অকণমান ইফালে হওক এজন ব্যক্তিয়ে 6টা মাহ অন্বেষণ কৰিছে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে নহয় মুখ্যমন্ত্ৰীগৰাকীৰ কাৰণে ই অভূতপূৰ্ব আৰু অতি আচৰিত কথা আমি এই কাৰণেই এওঁকো ধন্যবাদ দিম এনে এজন মহান ব্যক্তিৰ ওপৰত তেওঁ যিটো আস্থা বিশ্বাস সেই আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁ যিটো প্ৰেম ভাৱ গঢ়িলে তেওঁ যিটো প্ৰেমিক হৈ পৰিল মহৎ স্বাৰ্থৰ খাতিৰত তেওঁ ব্যক্তিগত স্বাৰ্থৰ খাতিৰত নহয় তাৰ বাবে আমি মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়াক মোৰ ভাতৃ হয় মই তেওঁক ধন্যবাদ জনাম এই কাৰণেই জনাম আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা এজন মহান গতিশীল নেতাই অসমক আজি নেতৃত্ব দি অসমক এক প্ৰগতিৰ পথত আগুৱাই নিছে গতিকে তেনে এজন মহান ব্যক্তিৰ যদি দীৰ্ঘায়ু সুস্বাস্থ্য আৰু কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণে তেখেতে এনে মহান ব্ৰত গ্ৰহণ কৰিছে তেতিয়াহ'লে তেখেত এজন মহান ব্যক্তি মহেন্দ্ৰ ছেত্ৰীও মহান ব্যক্তি বুলিয়ে ধৰি ল'ম আৰু তেখেতৰ এই কৰ্মক আমি সমৰ্থন কৰোঁ সকলোৱে আৰু সেইকাৰণে তেখেতৰ লগত সহযোগিতা ৰাখোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সহযোগী পুনৰবাৰ মই পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ৰাইজ আছে আৰু আপোনাক কোনোবাই ক'ব নেকি কোনোবাই কোৱাৰ ইচ্ছা আছে নেকি আপুনি ক'ব হয় আহক অকণমান কি ক'ব আপোনালোকৰ এগৰাকী ব্যক্তি এনেধৰণে অন্বেষণ কৰি আমি যিদিনাখনৰ পৰা অনশনত আমাৰ গংগু ছেত্ৰী ওৰপে মহেন্দ্ৰ ছেত্ৰী অনশনত বহিছে আমি সেইদিনাৰ পৰা আমাৰ এখন তদাৰ কমিটি আমি গঠন কৰিছিলোঁ তদাৰ কমিটিখনত আমাৰ সম্পাদক আৰু সভাপতি আমাৰ মোৰ কাষতে আছে আমাৰ ৰাজীৱ গায়ন আৰু সম্পাদক আছিলে তৰুণ দাস বুলি আমি প্ৰতিটো মুহূৰ্ততে দাদাক আমি খবৰ লৈ আছোঁ আৰু আমি স্বাস্থ্যৰ প্ৰতি আমি প্ৰতি মুহূৰ্তত খবৰ লওঁ শোলমৰা স্বাস্থ্য কেন্দ্ৰত আমি যোগাযোগ আমি ৰাখিছোঁ আমি সহযোগিতা আমি কৰি আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে মই পুনৰ কৈছোঁ যোৰহাটৰ নগৰৰ পৰা কিছু নিলগৰ মালৌ পথাৰৰ এজন ব্যক্তি নাম মহেন্দ্ৰ ওৰফে গংগু ছেত্ৰীয়ে বিগত 6টা মাহ এনেধৰণে অন্বেষণ কৰি আছে এয়া কিমান বিজ্ঞানসন্মত সেয়া আমি নাজানো তেখেতৰ স্বাস্থ্যৰ প্ৰতিও আমি যত্ন ল'বৰ বাবে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত পুনৰবাৰ যেতিয়ালৈকে মুখ্যমন্ত্ৰী আসন অলংকৃত নকৰে তেতিয়ালৈকে মহেন্দ্ৰ ছেত্ৰী ওৰফে গংগু ছেত্ৰীয়ে এনেধৰণে অন্বেষণ কৰি থাকিব তেওঁৰ স্বাস্থ্য যত্ন লওক আৰু আচলতে এজন ব্যক্তিৰ প্ৰতি এজন ৰাজনৈতিক নেতাৰ প্ৰতি কিমান মৰম কিমান ভালপোৱা কিমান আন্তৰিকতা কিমান শ্ৰদ্ধা থাকিলে এজন ব্যক্তিয়ে এনেধৰণে অনাহাৰে অহিংস পদ্ধতিৰে অন্বেষণ কৰিব পাৰে মই পুনৰ কৈছোঁ অন্বেষণ বুলি ক'লে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে নিজৰ ব্যক্তিগত কিছু কেতিয়াবা অভাৱ অভিযোগৰ বাবে সামাজিকভাৱে কিছু অভাৱ অভিযোগৰ বাবে ৰাজনৈতিক কিবা অভাৱ অভিযোগ সম্পূৰ্ণ কৰিবৰ বাবে কোনোবাই অন্বেষণ কৰে কিন্তু এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত পুনৰবাৰ
মুখ্যমন্ত্ৰী আসন অলংকৃত নকৰালৈকে এনেধৰণে অন্বেষণ কৰি আছে মই পুনৰ কৈছোঁ এয়া কিমান বিজ্ঞানসন্মত সেয়া চিকিৎসকৰ দলে তেওঁক পৰীক্ষা কৰিব আৰু তেওঁ সুস্থ হৈ থাকক এই মুহূৰ্তত আমি তাকেই কামনা কৰিছোঁ ধন্যবাদ